So more here to advise to all IPS and APS officers and everyone that ৰাইজে তেওঁলোকৰ এছেছমেণ্ট কৰিব লাগে যে তেওঁলোকৰ কাম কেনেকুৱা ভাল বেয়া আৰু তেওঁলোকে নিজে গৈ পোৱাটো কি দৰকাৰ আছে। বাকী যিখিনি পাব্লিকক জনাব লাগে, মিডিয়াক জনাব লাগে, তাৰ এটা ষ্ট্ৰাকচাৰ্ড মেকানিজম থাকিব লাগে। আপোনালোকে দেখিছে যে অসম পুলিচ মুখ্যালয়তো আমি IG ল এণ্ড অৰ্ডাৰক আমাৰ স্পোক্স পাৰ্চন হিচাপে নিয়োগ কৰিছোঁ আৰু একচেপ্ট ক'ৰবাত যদি প্ৰেছ ব্ৰিফিং হয়, প্ৰেছ মিট হয়, তাৰ বাহিৰে ময়ো জেনেৰেলি মিডিয়াৰ লগত কথা নাপাতোঁ। তো আমাৰ ফালৰ পৰা ডাইৰেকশ্যন টু অল ডিষ্ট্ৰিক্টছ ইজ that every district should have a spokesperson or spokespersone গোটেইখিনি যিখিনি মিডিয়াক হেণ্ড অভাৰ কৰিব লাগে ইনফৰ্মেশ্যন। আমাৰ অসমৰ ক্ৰাইম চিটুৱেশ্যন যিখিনি আছে এইটো আমি ৰেগুলাৰলি ৰিভিউ কৰি আছোঁ। মই আৰু ADG CID ডাঙৰীয়া আমি ৰেঞ্জ লেভেলত কৰিছোঁ। প্ৰায় অসমৰ প্ৰত্যেক জিলাৰ OC সকলৰ লগত আমি আলোচনা কৰি তেওঁলোকৰ ইনভেষ্টিগেশ্যনত কেনেকুৱা পাৰফৰ্মেঞ্চ হৈছে, ক'ৰবাত কিবা বাধা, কিবা অসুবিধা কিবা তেনেকুৱা আছে নেকি সেইটো ৰিভিউ কৰিছোঁ। আৰু উজনি অসমত কৰা হ'ল, মধ্য অসমত কৰা হ'ল, নামনি অসমত কৰা হ'ল, গুৱাহাটী চিটি হৈ গ'ল, তাৰপিছত কামৰূপৰ হৈছে, গোৱালপাৰা হৈছে, মৰিগাঁও হৈছে। এতিয়া আমাৰ উত্তৰ অসমৰ বাকী আছে, তাত এভিকশ্যন চলি থকাৰ কাৰণে আমি কৰা নাছিলোঁ, এইটো কৰিম। অসমৰ ভিতৰত আমি 3টা লেভেলত ৰিভিউ কৰিছোঁ, এটা ষ্টেট লেভেলত ৰিভিউ কৰিছোঁ, এটা ডিষ্ট্ৰিক্ট লেভেলত কৰিছোঁ আৰু এটা থানা লেভেলত কৰিছোঁ। আৰু আমি প্ৰত্যেকত কোৱান্টিফাইবল পেৰামিটাৰ্ছ দি দিছোঁ, য'ত তেওঁলোকৰ পাৰফৰ্মেঞ্চ আমি যিমান কোৱান্টিটিত কাম হৈছে, ধৰক কেছ কিমান ইনভেষ্টিগেট কৰা হ'ল, কিমান চাৰ্জশ্বিট কৰা হ'ল, কিমান কেছত কনভিকশ্যন হ'ল, সেইবোৰ গোটেইখিনি পাৰফৰ্মেঞ্চ আমি নম্বৰ বেছ কৰি দিছোঁ। এই মেট্ৰিক্সৰ ওপৰতহে আমি তেওঁলোকৰ এতিয়া পাৰফৰ্মেঞ্চ ইভেলুৱেশ্যন ৰেগুলাৰ আৰম্ভ কৰিছোঁ। আৰু আমাৰ আশা আছে যে আমি যেতিয়া বছৰেকীয়া ইভেলুৱেশ্যন কৰিম আৰু তেওঁলোকৰ ৰেকৰ্ডটো লিখিম, তেতিয়া আমি এই ক্ৰাইমৰ যিখিনি ফিগাৰ আছে এইটো এটা ইম্পৰ্টেণ্ট পেৰামিটাৰ থাকিব। তো সেইটো ছিৰিজতে আজি ইয়াত 5টা জিলাৰ কৰা হৈছে আৰু ইয়াত যিখিনি দেখিছোঁ তেওঁলোকৰ পাৰফৰ্মেঞ্চ ঠিকেই আছে আৰু ফাৰ্ডাৰ ইম্প্ৰুভমেণ্ট বিশেষভাৱে আমি কনভিকশ্যনৰ ওপৰত এতিয়া জোৰ দি আছোঁ। এতিয়া আমি 2021ত যিটো ফিগাৰ আছিলে 5% কনভিকশ্যন, এতিয়া অলৰেডি যোৱা বছৰ প্ৰায় 14% হৈছে। আমি আশা কৰিছোঁ যে এই বছৰ আমি কমচে কম 20%ৰ ওপৰত যাবলৈ চেষ্টা কৰি আছোঁ কনভিকশ্যনত। আমাৰ যাত্ৰা বহুত দীঘলীয়া, কিন্তু তথাপিও আমি সেইটো কৰিবলৈ চেষ্টা কৰি আছোঁ। ছাৰ, আন এটা কথা সুধিব ওলাইছোঁ, কেনাৰাম বসুমতাৰী নামৰ যিজন ডকাইত, এজন বেলেগ মৰিছিলে, তো কালি প্ৰকৃত ডকাইতজনক ধৰা হ'ল। এই কেছটো কি বা আগৰজন নিৰ্দোষী আছিলে? নিৰ্দোষী নাছিলে, তেওঁৰ ওপৰত কেছ আছিলে। এইটো মই অলৰেডি সেইটো সময়ত ফেচবুক আৰু টুইটাৰত অসম পুলিচৰ পৰা প্ৰেছ ৰিলিজো দিয়া হৈছিলে। যিজন মানুহ সেইটো সময়ত এনকাউণ্টাৰত মৃত্যু হৈছিলে, তেওঁৰ বিষয়ে যিখিনি কেছ আছিলে, তেওঁৰ যিখিনি ইনভলভমেণ্ট আছিলে, গোটেইখিনি সেইটো টাইমত অসম পুলিচৰ ফালৰ পৰা প্ৰেছ ৰিলিজ দিয়া হৈছিল। ছাৰ, আজি আপুনি টুইট কৰিছে পাণবাৰীৰ যি ঘটনা, এইটো ঘটনাত মোক ৰাতিপুৱা DGP অৰুণাচল প্ৰদেশ জনোৱা মতে 5জন মানুহ ধৰা হৈছে আৰু আমি এতিয়া যিখিনি আমাৰ আইনগত প্ৰক্ৰিয়া আছে, আইনগত প্ৰক্ৰিয়াৰ মতে তেওঁলোকৰ গোগামুখ থানাৰ আমাৰ যিটো কেছ আছে, সেই কেছত আমি তেওঁলোকক কাষ্টাডিত ল'ম। ছাৰ, যিটো সময়ত আপোনালোকে যথেষ্ট তৎপৰতাৰে কাম কৰি আছে ৰাইজৰ বাবে, সেই সময়ছোৱাত কালি নলবাৰীত দেখিবলৈ পোৱা গ'ল টিহুত আৰক্ষী বিষয়ে এক প্ৰকাৰ গুণ্ডাগিৰি চলাইছে, ট্ৰাক চালকক মাৰপিট কৰি ধন কাহিনীৰ নিচিনা ঘটনা সংঘটিত হৈছে। মোৰ ডাইৰেকশ্যন একদম ক্লিয়াৰ আছে সেইটো, যে যদি ক'ৰবাত আৰক্ষীয়ে বেআইনী কামত লিপ্ত হয় তেতিয়া ইমিডিয়েট একশ্যন ল'ব লাগে। অলৰেডি ৰাতিপুৱা মই SP নলবাৰীক কৈছোঁ যে যিটো আউটপোষ্টৰ মানুহ আছিলে, কমপ্লিট আউটপোষ্টৰ ষ্টাফ শ্বিফ্ট কৰি দিব লাগে আৰু যিজন মানুহে মাৰপিটত লিপ্ত হৈছে তেওঁক ছাছপেণ্ড কৰিব লাগে। এইটো 2টা কাম ইতিমধ্যে কৰা হৈছে। SP নলবাৰীয়ে এইটো মোক একশ্যন টেকেন জনাইছে। ছাৰ, জন্মনি ৰাভাৰ মৃত্যু ঘটনাৰ প্ৰকৃত ৰহস্য আজিও ওলোৱা নাই, এইটো কি পৰ্যায়ত আছে? জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত যিদিনা ঘটনা হৈছিলে তাৰ পিছদিনা মই CIDক দি দিছিলোঁ। তাৰপিছত যিখিনি অসমৰ ৰাইজে বিচাৰিছিলে সেইটো ভিত্তিত আমি CBIক তদন্ত ট্ৰান্সফাৰ কৰিবলৈ দিছিলোঁ। অলৰেডি প্ৰচেছ চলি আছে। যোৱা 3 দিনৰ ভিতৰত মই পাৰ্চনেলি যিখিনি CBI ছিনিয়ৰ মোষ্ট অফিচাৰ তেখেতসকলৰ লগত
ফোনত কথা পাতিছোঁ, তেওঁলোকে কৈছে এইটো ফাইনেল ফেজত আছে। যদি এই সপ্তাহত নহয় ট্ৰান্সফাৰ অফ ইনভেষ্টিগেশ্যন অৰ্ডাৰটো নাহে, তেতিয়া অহা সপ্তাহত মই নিজে দিল্লীত গৈ ডাইৰেক্টৰ CBI আৰু যিজন স্পেচিয়েল ডাইৰেক্টৰে এইটো ছুপাৰভাইজ কৰে তেখেতৰ লগত বহি আমি কৰি ল'ম। এইটো এটা দীঘলীয়া প্ৰচেছ আছে। প্ৰচেছৰ মতে আমি যিখিনি চিঠি লিখোঁ, এই চিঠি ডিপাৰ্টমেণ্টৰ পাৰ্চনেল এণ্ড ট্ৰেইনিঙত যায়, যিটোকে CBIৰ কণ্ট্ৰলিং ডিপাৰ্টমেণ্ট। কণ্ট্ৰলিং ডিপাৰ্টমেণ্টৰ পৰা ডাইৰেক্টৰেট অফ CBI আহে। CBI ইয়াত যিটো ব্ৰাঞ্চ আছে তাৰ পৰা তেওঁলোকে কমেণ্ট বিচাৰে। কমেণ্ট বিচৰাৰ পিছত তাৰ পৰা তেওঁলোকে আকৌ DOPTক লিখে। DOPTয়ে ফাৰ্ডাৰ এইটো ফাইনেল অৰ্ডাৰটো কৰে ফৰ ট্ৰান্সফাৰ অফ ইনভেষ্টিগেশ্যন। আমি সেইটো যিমানখিনি পাৰে ইনভেষ্টিগেশ্যন ট্ৰান্সফাৰ অফ ইনভেষ্টিগেশ্যন এক্সপিডাইট কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যেনেকৈ মই কৈছোঁ, যোৱা 3-4 দিনৰ ভিতৰত মই আৰু ADG CID আমি তাত যথেষ্ট ডিছকাছ কৰিছোঁ। আৰু যদি সেইটো এই সপ্তাহত নহয়, তেতিয়া অহা সপ্তাহত মই দিল্লীত গৈ পাৰ্চনেলি এইটো ট্ৰান্সফাৰ কৰাম। ছাৰ, আৰক্ষীৰ বহু সম্পত্তিৰ তালিকা ঘোষণাৰ ক্ষেত্ৰত এতিয়া পিছপৰা বুলি এইখিনি আহ্বান জনাব নেকি? আমাৰ 2 বছৰ আগতে আমি এটা ডাইৰেকশ্যন দিছিলোঁ যে যিমানখিনি সাব ইন্সপেক্টৰ ইন্সপেক্টৰ আমাৰ অসম পুলিচৰ আছে তেওঁলোকে প্ৰপাৰ্টি ৰিটাৰ্ণ এনুৱেল ছাবমিট কৰিব লাগে। চেষ্টা কৰি আছোঁ। আৰু যেনেকৈ মই কৈছোঁ, যোৱা 3-4 দিনৰ ভিতৰত মই আৰু ADG CID আমি তাত যথেষ্ট ডিছকাছ কৰিছোঁ। আৰু যদি সেইটো এই সপ্তাহত নহয়, তেতিয়া অহা সপ্তাহত মই দিল্লীত গৈ পাৰ্চনেলি এইটো ট্ৰান্সফাৰ কৰাম। ছাৰ, আৰক্ষীৰ বহু সম্পত্তিৰ তালিকা ঘোষণাৰ ক্ষেত্ৰত এতিয়া পিছপৰা বুলি এইখিনি আহ্বান জনাব নেকি? আমাৰ 2 বছৰ আগতে আমি এটা ডাইৰেকশ্যন দিছিলোঁ যে যিমানখিনি সাব ইন্সপেক্টৰ ইন্সপেক্টৰ আমাৰ অসম পুলিচৰ আছে তেওঁলোকে প্ৰপাৰ্টি ৰিটাৰ্ণ এনুৱেল ছাবমিট কৰিব লাগে। তাৰপিছত আমি তেওঁলোকক টাইম দিছিলোঁ। টাইম দিয়াৰ পিছত প্ৰায় 90-95% মানুহে আমাক প্ৰপাৰ্টি ৰিটাৰ্ণটো দাখিল কৰিছে। আৰু 1 জুনৰ পৰা অলৰেডি ইনষ্ট্ৰাকশ্যন ইছ্যু কৰা হৈছে যে যিখিনি ইন্সপেক্টৰ সাব ইন্সপেক্টৰ প্ৰপাৰ্টি ৰিটাৰ্ণ এনুৱেল প্ৰপাৰ্টি ৰিটাৰ্ণ দাখিল কৰা নাই তেওঁলোকক থানা আৰু আউটপোষ্টৰ চাৰ্জেছ দিব নালাগে। চ' সেইটো আমি কৰি আছোঁ। বাকী যিখিনি IPS আৰু APS অফিচাৰ তেওঁলোকৰ যিটো প্ৰপাৰ্টি ৰিটাৰ্ণ সেইটো গভৰ্ণমেণ্ট লেভেলত মেইনটেইন কৰা হয়। আৰু আমি তেওঁলোককো ৰিকুৱেষ্ট কৰিছোঁ, এডভাইচ কৰিছোঁ, ডাইৰেক্ট কৰিছোঁ যে তেওঁলোকে এই প্ৰপাৰ্টি ৰিটাৰ্ণ ৰেগুলাৰলি দিয়ে। IPS অফিচাৰৰ ক্ষেত্ৰত যিটো নিয়ম আছে, সেই নিয়মটো এনেকুৱা যে তেওঁলোকে ইম্পেনেল নহয়, ভিজিলেন্স ক্লিয়াৰেন্স নাপায় আৰু ডেপুটেশ্যন নাপায় যদি তেওঁলোকে এনুৱেল প্ৰপাৰ্টি ৰিটাৰ্ণটো টাইমমতে 31 জানুৱাৰীত ছাবমিট নকৰে। চ' ঠিক সেইটো নিয়ম আমি এতিয়া গভৰ্ণমেণ্টৰ লগত কথা পাতি আছোঁ যে ডেট শুড অলছ' বি ফৰ দ্য APS অফিচাৰ্ছ। যিখিনি মানুহে ৰিটাৰ্ণ ছাবমিট নকৰে তেওঁলোকক আমি নেচাৰেলি কিবা না কিবা এটা উপায় কৰি এইটো কৰিব লাগিব। তাৰ বাহিৰে আমি এটা আসাম পুলিচ হেডকোৱাৰ্টাৰত এটা ইণ্টাৰনেল ভিজিলেন্স ইউনিট ক্ৰিয়েট কৰিছোঁ। যিখিনি প্ৰপাৰ্টি ৰিটাৰ্ণ মানুহে দি আছে আৰু য'ত যদি ক'ৰবাত কমপ্লেইণ্ট আহে যে প্ৰপাৰ্টি ইজ ডিছপ্ৰপৰ্চনেট টু নন চ'ৰ্চেছ অফ ইনকাম, তেতিয়া সেই ইণ্টাৰনেল ভিজিলেন্স ইউনিটে তাত ইণ্টাৰনেল এছেছমেণ্ট কৰিব। আৰু যদি তেনেকুৱা তেওঁলোকৰ এছেছমেণ্ট হয় তেতিয়া সেই কেছটো ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনক ফৰ ইনকুৱাৰী এণ্ড ফাৰ্ডাৰ নেচেচাৰী একশ্যন দিয়া হ'ব। ছাৰ, আনন্দ মিশ্ৰ ছাৰৰ ক্ষেত্ৰত স্প'ক্স পাৰ্চন দিয়া হৈছে বা স্পীচটো আন SPৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব নেকি? দিছ অৰ্ডাৰ হেজ বিন গিভেন ফৰ অল দ্য SPs। এইটো চবকে একেটা অৰ্ডাৰ আছে। ডেট হেজ বিন চাৰ্কুলেটেড বাই IG এডমিনিষ্ট্ৰেশ্যন ফৰ অল পাৰ্টিকুলাৰ দিছ থিং। এটা কথা মই ক'ব খুজিছোঁ যে আমি যেতিয়া চাকৰিত সোমাইছিলোঁ তেতিয়াহে আমাক চবে কৈছিলে যে ইউৰ ৱৰ্ক শুড বি ফেল্ট। চ' মোৰ সেইটো এডভাইচ টু অল IPS এণ্ড APS অফিচাৰ্ছ এণ্ড এভৰি ওৱান ডেট ৰাইজে তেওঁলোকৰ এছেছমেণ্ট কৰিব লাগে যে তেওঁলোকৰ কাম কেনেকুৱা, ভাল বেয়া, আৰু তেওঁলোকে নিজে গৈ কোৱাটো কি দৰকাৰ আছে। বাকী যিখিনি পাব্লিকক জনাব লাগে, মিডিয়াক জনাব লাগে, তাৰ এটা ষ্ট্ৰাকচাৰ্ড মেকানিজম থাকিব লাগে। আপোনালোকে দেখিছে যে অসম পুলিচ মুখ্যালয়তো আমি IG ল এণ্ড অৰ্ডাৰক আমাৰ স্প'ক্স পাৰ্চন হিচাপে নিযুক্ত কৰিছোঁ। আৰু একচেপ্ট ক'ৰবাত যদি প্ৰেছ ব্ৰিফিং হয়, প্ৰেছ মিট হয়, তাৰ বাহিৰে ময়ো জেনেৰেলি মিডিয়াৰ লগত কথা নাপাতোঁ। ইট ইজ জেনেৰেলি ৰেছপন্সিবিলিটি অফ দ্য স্প'ক্স পাৰ্চন। ত' আমাৰ ফালৰ পৰা ডাইৰেকশ্যন টু অল ডিষ্ট্ৰিক্টছ ইজ ডেট এভৰি ডিষ্ট্ৰিক্ট শুড হেভ এ স্প'ক্স পাৰ্চন। স্প'ক্স পাৰ্চনে গোটেইখিনি যিখিনি মিডিয়াক হেণ্ড অভাৰ কৰিব লাগে ইনফৰ্মেশ্যন। ছাৰ, চলিত মাহত বা জুলাই মাহৰ ভিতৰত যিহেতু মুখ্যমন্ত্ৰীয়ে নতুন নিযুক্তিৰ কথা কৈছে, গতিকে অসম আৰক্ষীতো নতুন নিযুক্তি দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে নেকি?
আমাৰ কমপ্লিট লিষ্ট আমাৰ আছে আমি অলৰেডি গভৰ্ণমেণ্টক ছাবমিট কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত সেইটো দিয়া হৈছে আৰু যেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা ডেটৰ ডাইৰেকশ্যন আহিব যে কেতিয়া আমি কৰিব লাগে আমি সম্পূৰ্ণৰূপে আমি কাৰণে ৰেডি তথাপি পৰিসংখ্যাটো ক'ব পাৰি নেকি ছাৰ কিমানমান অফ হেণ্ড মোৰ হাতত ডেটা নাই অফ হেণ্ড মোৰ হাতত থেংক ইউ ছাৰ ছাৰ